Hello students, welcome to my class. আমি ডিসকাস কৰিম আজি কামৰূপ ডিস্ট্ৰিক্ট কামৰূপ মেট্ৰো ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামৰ সায়েন্সৰ কোৱেশ্চন পেপাৰৰ এমসিকিউ খিনি প্ৰি ফাইনেলৰ সকলো ডিস্ট্ৰিক্টৰ এমসিকিউ খিনি তোমালোকে ভালকে চাবা হেবিলাক খুবেই ইম্পৰ্টেন্ট তো আমি ডিসকাস কৰো আহা তো স্টুডেন্টস প্ৰথম কোৱেশ্চনটো আছে তলৰ কোনটো প্ৰক্ৰিয়াৰ বাবে তেল বা চৰ্বিযুক্ত খাদ্যবস্তুৰ পৰা দুৰ্গন্ধ ওলায় তো অপচন বি অপচনটো শুদ্ধ অক্সিডেশন বা জাৰণ প্ৰক্ৰিয়া ঠিক আছে নেক্সট কোৱেশ্চনটো আছে ক্যালসিয়াম অক্সাইডে তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰাৰ সময়ত তলত দিয়া পৰ্যবেক্ষণসমূহ লিপিবদ্ধ কৰা হৈছিল শুদ্ধ পৰ্যবেক্ষণ হল তো ইয়াতে 1 2 3 4 কৈ 4টা পৰ্যবেক্ষণ কৰা হৈছে ইয়াতে ডি অপচনটো শুদ্ধ 2 আৰু 4 অৰ্থাৎ শিথিলিত চূণ উৎপন্ন কৰে আৰু এইটো এটা তাপবৰ্জী বিক্ৰিয়া ঠিক কোৱেশ্চন নম্বৰ 3 আছে তলৰ কোনবিধ আম্লিক প্ৰকৃতিৰ তো একেটাৰ ভিতৰত এ অপচনটো সোৱা পাকস্থলী ৰসটো আম্লিক প্ৰকৃতিৰ নেক্সট কোৱেশ্চনটো আছে যদি এটা দ্ৰৱৰ pH 3 ৰ পৰা 4 লৈ পৰিৱৰ্তিত হয় তেন্তে দ্ৰৱটো হ'ব কম আম্লিক তাৰ মানে pH ৰ মান যিমানে কম হিমানে আম্লিক হ'ব আৰু যিমানে বাঢ়ি গৈ থাকিব হিমানে কম আম্লিক হ'ব ঠিক আছে এবাৰ কোৱেশ্চনত আছে তলত উল্লেখ কৰা ধাতুবোৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে তো এটো হল সোডিয়াম পটাছিয়াম আদি ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে কোৱেশ্চন নম্বৰ 6 ত আছে তলত দিয়া মৌলবোৰৰ পৰা ধাতু কল্পটো বাছি উলিওৱা তো একেটাৰ ভিতৰত ধাতু কল্পটো হল এটো বি অৰ্থাৎ বৰণ কোৱেশ্চন নম্বৰ 7 ত দিয়া আছে আয়নীয় যৌগ পটাছিয়াম অক্সাইড অৰ্থাৎ K2O গঠন হওঁতে প্ৰতিটো পটাছিয়ামৰ পৰমাণুৱে অক্সিজেনৰ এটা পৰমাণুক ডেছ ইলেক্ট্ৰন দিয়ে বা অক্সিজেনৰ এটা পৰমাণু লৈ ত্যাগ কৰে তো উত্তৰটো হৈ যাব 1 তো কেইটা ইলেক্ট্ৰন দিয়ে পটাছিয়ামৰ বহিৰতম কক্ষত এটা ইলেক্ট্ৰন থাকে গতিকে পটাছিয়ামে এটা প্ৰতিটো পটাছিয়াম পৰমাণু বুলি কৈছে প্ৰতিটো পটাছিয়ামে তাৰ মানে অক্সিজেনক এটাকৈ ইলেক্ট্ৰন দিয়ে তো এই অপচনটো আমাৰ শুদ্ধ অপচন ঠিক আছে 8 নম্বৰত আছে ZnO জিংক অক্সাইড Al2O3 এলুমিনিয়াম অক্সাইডৰ দৰে ধাতব অক্সাইডে এসিড আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এই ধাতব অক্সাইডবোৰক আমি উভধৰ্মী অক্সাইড বুলি কওঁ ঠিক আছে এম্ফোটেৰিক অক্সাইড অৰ্থাৎ ইহঁতে এসিডৰ ধৰ্মও দেখুৱায় আৰু ক্ষাৰকৰ ধৰ্মও দেখুৱায় তাৰ পিছত কোৱেশ্চনত আছে 4টা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকৰী মূলক হল বিউটানন নন থাকিলে আৰু কিটন ঠিক আছে সি অপচনটো আমাৰ শুদ্ধ অপচন কোৱেশ্চন নম্বৰ 10 ত আছে তলৰ কোনটো একে সমগণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত নহয় তো ইয়াতে A B C আদি একেটা হৈ গল এলকেন ঠিক আছে অৰ্থাৎ ইহঁতৰ এক বান্ধনী যুক্ত হয় এবিলাক তাৰ পিছত ডি অপচনটো হৈ গল এলকিন অৰ্থাৎ ইয়াতে C4H8 আছে গতিকে এটো দ্বি বান্ধনী যুক্ত হয় গতিকে এইটো একে শ্ৰেণীৰ সমগণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত নহয় নেক্সট কোৱেশ্চনত আছে তলৰ কোন দুটা তাৰ মানে তলৰ 4টা আছে তলৰ কোন দুটা অসম্পৃক্ত হাইড্ৰকাৰ্বন তো অসম্পৃক্ত হাইড্ৰকাৰ্বন হেইবোৰে যত দ্বি বান্ধনী আৰু ত্ৰি বান্ধনী থাকিব ইয়াত চোৱাচোন এটো তিনিটা চিন আছে মানে এটো ত্ৰি বান্ধনী এটো দুটা আছে গতিকে এটো দ্বি বান্ধনী গতিকে 2 আৰু 4 টো হ'ব আমাৰ শুদ্ধ অপচন সো স্টুডেন্টস আমাৰ সি অপচনটো আমাৰ শুদ্ধ হ'ব যত 2 আৰু 4 টো দিয়া আছে নেক্সট কোৱেশ্চনটো চোৱাচোন সাবনী ভৱন বিক্ৰিয়া অধ্যয়ন কৰোতে এজন ছাত্ৰই নীলা ৰঙা লিটমাছ কাগজ ব্যৱহাৰ কৰি ইয়াৰ প্ৰকৃতি নিৰ্ণয় কৰে তেওঁৰ পৰ্যবেক্ষণৰ ভিত্তিত শুদ্ধ অভিমতটো হৈছে তো নীলাৰ পৰা ৰঙা হৈছে গতিকে শুদ্ধ অভিমতটো আমাৰ সি অপচনটো শুদ্ধ হ'ব বিক্ৰিয়া মিশ্ৰণটো ক্ষাৰকীয় 13 নম্বৰ কোৱেশ্চনত আছে কোনটো মৌললৈ অষ্টক সূত্ৰটো প্ৰযোজ্য আছিল তো এটো সদায় মনত ৰাখিবা ক্যালসিয়াম মৌললৈ অষ্টক সূত্ৰটো প্ৰযোজ্য আছিল অষ্টক সূত্ৰ মানে নিউল্যান্ডছৰ অষ্টক সূত্ৰ বুলি আছিল যে হেতু প্ৰযোজ্য আছিল ক্যালসিয়ামলৈ কোৱেশ্চন নম্বৰ 14 আছে ক্লোৰিন ব্ৰোমিন আয়োডিন মৌল কেইটাই ডবাৰেইনাৰৰ ট্ৰায়াড গঠন কৰে যদি ক্লোৰিনৰ পাৰমাণবিক ভৰ 35.5 ইউ আৰু আয়োডিনৰ 126.9 ইউ তেন্তে ব্ৰোমিনৰ পাৰমাণবিক ভৰ হ'ব এই দুটা যোগ কৰি 2 ৰে হৰণ কৰি দিবা হেতু হ'ব উত্তৰ মই কৰি চালো উত্তৰটো পালো 81.2 ঠিক আছে কোৱেশ্চন নম্বৰ 15 ত আছে বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা হৈছে কোষীয় মুদ্ৰা কোষৰ মুদ্ৰা বুলি কলে এটিপি বুজোৱা যায় গতিকে এটিপি সি অপচনটো আমাৰ শুদ্ধ অপচন 16 নম্বৰ কোৱেশ্চনত তলৰ কোনটো তেজত অধিক দ্ৰৱণীয় তো বি অপচনটো আমাৰ শুদ্ধ অপচন কাৰ্বন ডাই অক্সাইড কোৱেশ্চন নম্বৰ 17 ত আছে যদি লালটিত এমাইলেজৰ অভাৱ হয় তেন্তে মুখ গহ্বৰত তলৰ কোনটো পৰিঘটনা সঠিকভাৱে নহব
তো লালতিত যদি এমাইলেজৰ অভাৱ হয় তেন্তে শ্বেতসাৰ ভাঙি চেনিলৈ পৰিণত হোৱা কাৰ্যটো ভালকে সঠিকভাৱে নহব ঠিক আছে নেক্সট কোৱেশ্চন 18 নম্বৰ পৰাগধানীত পোৱা যায় পৰাগৰেণু তো পৰাগধানীত পৰাগৰেণু পোৱা যাব ডি অপচনটো আমাৰ শুদ্ধ অপচন এবাৰ কোৱেশ্চন নম্বৰ 19 ত কৈছে স্তম্ভ 1 ক স্তম্ভ 2 ৰ সৈতে মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াতে অসমীয়াতখিনি উঠা নাছিলে গতিকে মই লিখি দিলো বাৰ্ডিং অৰ্থাৎ মুকুলোদ্গম আৰু স্পৰ ফৰ্মেশন ৰেণুৰ উৎপত্তি ভেজিটেটিভ প্ৰপাগেশন মানে আংগিক বিস্তৰণ তো এইকেটা আমি এইকেটাৰ লগত আমি মিলাব লাগে তো মুকুলোদ্গম সদায় হয় হাইড্ৰাত ঠিক আছে হাইড্ৰাত তাৰপিছত আমাৰ ৰেণুৰ উৎপত্তিটো হয় ৰাইজোপাছত ঠিক আছে আৰু আংগিক বিস্তৰণ হয় গোলাপত ঠিক আছে তো 1 ৰ লগত আমি বি 2 ৰ লগত আমি সি মিলাম ঠিক আছে আৰু 3 ৰ লগত আমি এ টো মিলাম গতিকে এই এ অপচনটো আমাৰ শুদ্ধ অপচন কোৱেশ্চন নম্বৰ 20 দিয়া আছে যৌন প্ৰজননৰ ফলত জন্ম হোৱা সন্তানে অধিক ভিন্নতা প্ৰদৰ্শন কৰে কাৰণ বি অপচনটো আমাৰ শুদ্ধ অপচন হ'ব জিনীয় পদাৰ্থ একে প্ৰজাতিৰ দুজন পিতৃ মাতৃৰ পৰা আহে ঠিক আছে তো বি অপচনটো আমাৰ শুদ্ধ এবাৰ আহিলো আমি 21 কোৱেশ্চনত উদ্ভিদত থকা বৃদ্ধি ৰোধক হৰমন হল অৰ্থাৎ বৃদ্ধিত বাধা দিয়ে হেতু উত্তৰটো হ'ব ডি অপচনটো এপসাইচিক এসিড ঠিক আছে পাত খৰাত উদ্ভিদৰ পাত যে খৰে এপসাইচিক এসিডৰ কাৰণে খৰে তাৰ পিছত 22 নম্বৰ কোৱেশ্চনত চোৱা দিয়া আছে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপত্তি হৰমনবিধ হৈছে সি অপচনটো আমাৰ শুদ্ধ অপচন ইনসুলিন ঠিক আছে সদায় মনত ৰাখিব ইনসুলিন কোৰ পৰা নিখৰণ হয় অগ্নাশয়ৰ পৰা গতিকে ইয়াত অপচনটো আমাৰ সি অপচনটো আমাৰ শুদ্ধ অপচন ইনসুলিন 23 নম্বৰ কোৱেশ্চনত আছে আমি যেতিয়া নীলা জীৱনৰ পাত স্পৰ্শ কৰো তেতিয়া ইহত ভাজ খাবলৈ ধৰে আৰু জাপ খায় উদ্ভিদে স্পৰ্শৰ তথ্য কেনেকৈ প্ৰেৰণ কৰে তো বি অপচনটো আমাৰ শুদ্ধ অপচন হ'ব ইয়াতে উদ্ভিদ জোপাই বৈদ্যুতিক ৰাসায়নিক সংকেত ব্যৱহাৰ কৰি কোষৰ পৰা কোষলৈ তথ্য স্থানান্তৰ কৰে তাৰপিছত 24 নম্বৰ কোৱেশ্চন দিয়া আছে এটা নিউৰনত কেনেদৰে বৈদ্যুতিক প্ৰেৰণা গতি কৰে শুদ্ধ উত্তৰটো হ'ব সি অপচনটো চাবা এই ক্ৰমটো সদায় মনত ৰাখিবা ডেনড্ৰাইটৰ পৰা কোষদেহৰ পৰা এক্সনৰ পৰা এক্সনৰ প্ৰান্তীয় শাখা নেক্সট কোৱেশ্চনত আহিলো ইয়াত দিয়া আছে যিবোৰ অংগৰ উৎপত্তি স্থান বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য সম্পন্ন কৰে সেইবোৰ হল বি অপচনটো আমাৰ শুদ্ধ অপচন সমবৃত্তিক অংগ 26 নম্বৰ কোৱেশ্চনত দিয়া আছে তলৰ কোনজোৰ ক্ৰমজমে মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ নিৰ্ধাৰণ কৰিব তো এটো বি অপচনটো আমাৰ শুদ্ধ XY 27 নম্বৰ কোৱেশ্চনত দিয়া আছে নিশ্চয় যুক্তি দিয়া আছে বিজ্ঞানী এজনে এজোপা উখ উদ্ভিদ আৰু এজোপা সাপৰ উদ্ভিদৰ সংকৰণ কৰে এই পৰীক্ষাত তেওঁ প্ৰথম প্ৰজন্ম F1 ত কেৱল উখ উদ্ভিদহে পাইছিল কাৰণ দেখিছে সাপৰ উদ্ভিদজোপা মৰি গল তো সাপৰ উদ্ভিদজোপা মৰি গল এটো কাৰণটো আমাৰ শুদ্ধ নহয় এটো শুদ্ধ হয় সো ষ্টুডেন্টস আমাৰ সি অপচনটো আমি শুদ্ধ দিম নিশ্চয়যুক্তি শুদ্ধ কিন্তু কাৰণটো অশুদ্ধ 28 নম্বৰ কোৱেশ্চনত দিয়া আছে এখন দাপুনৰ সন্মুখত ৰখা লক্ষ্যবস্তুৰ সকলো অৱস্থানৰ বাবে গঠিত প্ৰতিবিম্বটো সদায় সংকুচিত থিয় আৰু অসৎ প্ৰতিবিম্বৰ হয় তো দাপুনখন হল তো এনেকুৱা ক্ষেত্ৰত যিকোনো স্থানত ৰাখা প্ৰতিবিম্বটো সদায় সংকুচিত হ'ব থিয় আৰু অসৎ হ'ব তো এনেকুৱা দাপুনটো হ'ব সদায় উত্তল দাপুন ঠিক আছে এই ডি অপচনটো আমাৰ শুদ্ধ ইয়াত চিন দি থৈছো মই ডি অপচনটো শুদ্ধ উত্তল 29 নম্বৰ কোৱেশ্চন দিয়া আছে এজন ছাত্ৰই উত্তল লেন্স ব্যৱহাৰ কৰি দূৰৰ অট্টালিকাৰ প্ৰতিবিম্ব পৰ্দাত গঠন হোৱা লক্ষ্য কৰিছে যদি তেওঁ লক্ষ্যবস্তু হিচাপে নীলা ৰঙৰ অট্টালিকা এটা বাছি লৈছে তেন্তে তলৰ বিকল্পসমূহৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা যিয়ে প্ৰতিবিম্বৰ সঠিক প্ৰকৃতি দিয়ে তো এই উত্তৰকেটাৰ ভিতৰত অপচন সি টো শুদ্ধ হট উলুটা আৰু সংকুচিত আৰু নীলা ৰঙৰে হ'ব ৰংটো নীলা আছিল যেহেতু নীলাই হ'ব ঠিক আছে এবাৰ 30 নম্বৰ কোৱেশ্চনত আহিলো ইয়াতে দিয়া আছে দন্ত চিকিৎসকে কিয় দাঁতৰ ক্ষয় পৰীক্ষা কৰিবলৈ অবতল দাপুন ব্যৱহাৰ কৰে তো ইয়াতে সি অপচনটো আমাৰ শুদ্ধ কাৰণ অবতল দাপুনে বিবৰ্ধিত আৰু অসৎ প্ৰতিবিম্ব সৃষ্টি কৰে কোৱেশ্চন নম্বৰ 31 ৰামধেনুৰ গঠন সদায় সূৰ্যৰ বিপৰীত দিশত হয় 32 নম্বৰ কোৱেশ্চন মানুহৰ চকুৱে চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্য সলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফকাস কৰিব পাৰে ইয়াৰ কাৰণ হল উপযোজন সমতা বি নম্বৰ শুদ্ধ একমডেশ্যন নেক্সট কোৱেশ্চন আহিলো ইয়াত দিয়া আছে তলত দিয়া চিত্ৰসমূহ অধ্যয়ন কৰা য'ত চাৰিজন ছাত্ৰ পি কিউ আৰ আৰু এছ ৰ দ্বাৰা অনুসন্ধান কৰা কাঁচৰ প্ৰিজমৰ মাজেৰে পাৰ হোৱা পোহৰৰ ৰশ্মিৰ পথ দেখুৱা হৈছে তো এইকেটা কোনটো শুদ্ধ
ইয়াতে সদায় ইয়াতে ভালকৈ চাব এই কিউ অপশনটো শুদ্ধ হুমাই যাব অলপ বেকা হ'ব ইফালে আৰু উলোৱাৰ পিছত আৰু ইফালে বেকা হ'ব গতিকে কিউ অপশনটো আমাৰ শুদ্ধ বি ঠিক আছে 34 নম্বৰ কোৱেশ্চন বিদ্যুৎ আধানৰ এসআই একক হল তো বিদ্যুৎ আধানৰ একক হল এসআই এককটো কুলম্ব তো এই অপশনটো আমাৰ শুদ্ধ অপশন ঠিক আছে 35 নম্বৰ কোৱেশ্চন এটা বৈদ্যুতিক বাল্ব 220 ভোল্ট আৰু 100 ওয়াট চিহ্নিত কৰা আছে যেতিয়া ইয়াক 110 ভোল্টত ব্যৱহাৰ কৰা হয় তেতিয়া ইয়াৰ ক্ষমতা কি হ'ব এটো কিতাবৰে কোৱেশ্চন তো ইয়াৰ অপশনটো বি অপশনটো আমাৰ শুদ্ধ 25 তো বহুতে এটো ভুল কৰে যে ইয়াত 220 আছে ইয়াত 110 আধা হৈ গল মানে আধা 100 ৰ আধা 50 বুলি লিখে যদি এটো লিখা ভুল হ'ব এটো 1/4 হ'ব মানে 25 ওয়াট হ'ব এবাৰ 36 নম্বৰ কোৱেশ্চনত চোৱা তলৰ চিত্ৰত দণ্ড চুম্বকৰ চুম্বক বলৰেখা দেখুৱা হৈছে কোনটো শুদ্ধ চিত্ৰ তো ইয়াতে এই অপশনটো ইয়াতে গুটে এ লিখা আছে এ বি এটো সি অপশন এই সি অপশনটো আমাৰ শুদ্ধ অপশন হ'ব ঠিক আছে সদায় মনত ৰাখিবা চুম্বকত বলৰেখাবিলাক নৰ্থৰ পৰা সাউথলৈ আহিব আৰু ভিতৰত সাউথৰ পৰা আকৌ নৰ্থলৈ যাব মানে এনেকৈ গোল হৈ থাকিব নৰ্থৰ পৰা সাউথলৈ ভিতৰত সাউথৰ পৰা নৰ্থলৈ তো এই অপশনটো আমাৰ শুদ্ধ অপশন অকমান ভুল আছিল মই কাৰেকচন কৰি দিছো 37 নম্বৰ কোৱেশ্চন ইয়াতে আছে সোহাতৰ বুঢ়া আঙুলি নীতি অনুসৰি বুঢ়া আঙুলিয়ে নিৰ্দেশ কৰে তো ইয়াতে সি অপশনটো শুদ্ধ বিদ্যুৎ প্ৰবাহৰ দিশ এইটোৱে বুঢ়া আঙুলিটোৱে নিৰ্দেশ কৰে 38 নম্বৰ কোৱেশ্চন বৈদ্যুতিক প্ৰবাহে যে এখন চম্বক ক্ষেত্ৰৰ সৃষ্টি কৰিব পাৰে এই পৰিঘটনাটো আৱিষ্কাৰ কৰিছিল সি অপশন অৰষ্টেডে ঠিক আছে 39 নম্বৰ কোৱেশ্চন তলত দিয়াবোৰৰ পৰা শক্তিৰ নৱীকৰণ অযোগ্য উৎসটো বাছি উলিওৱা তো এইকেটাৰ ভিতৰত আমাৰ ন্যাচাৰেল গ্যাস প্ৰাকৃতিক গ্যাস এইটো হৈ গল শক্তিৰ নৱীকৰণ অযোগ্য উৎসটো মানে প্ৰাকৃতিক গ্যাস এটা সময়ত শেষ হৈ যাব এবাৰ 14 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াতে আছে জলবিদ্যুৎ শক্তি প্ৰকল্পত অধিক উচ্চতাৰ পৰা পানী পৰিলে অধিক বৈদ্যুতিক শক্তি উৎপাদন কৰিব পাৰি কাৰণ ইয়াতে বি অপশনটো শুদ্ধ ইয়াতে হ'ব অধিক পৰিমাণৰ স্থিতি শক্তি গতি শক্তিলৈ ৰূপান্তৰিত হয় 41 নম্বৰ কোৱেশ্চন দিয়া আছে কি ঘটিব যেতিয়া তলত দিয়া খাদ্য শৃংখলৰ পৰা হৰিণা নাইকিয়া হ'ব তো হৰিণাৰ যদি একেবাৰে নাইকিয়া হৈ যায় তেনে হলে কি হ'ব বাঘৰ সংখ্যা কমিব কাৰণ খাদ্যৰ পৰিমাণ কমি যাব হয়নে বাঘে কাক খায় হৰিণাক খায় যদি খাবলৈ একো নাপায় তেনে হলে বাঘৰ সংখ্যা কমিব আৰু ঘাঁহৰ সংখ্যা বাঢ়িব কোৱেশ্চন নম্বৰ 42 দিয়া আছে নিশ্চয়যুক্তি ষ্ট্ৰেটোস্ফিয়াৰৰ ওজন ভাল ওজন হয় কাৰণ ষ্ট্ৰেটোস্ফিয়াৰৰ ওজনে আমাক অতি বেঙুনীয়া ৰশ্মিৰ হানিকাৰক প্ৰভাৱ যেনে ছালৰ কেঞ্চাৰৰ পৰা ৰক্ষা কৰে তো ইয়াতে এ বি সি ডি অপশন দিয়া আছে এই অপশনটো আমাৰ শুদ্ধ অপশন নিশ্চয়যুক্তি আৰু কাৰণ দুইটা সত্য কাৰণটোৱে নিশ্চয়যুক্তিৰ শুদ্ধ ব্যাখ্যা কৰে 43 নম্বৰ কোৱেশ্চন দিয়া আছে বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত হৈ থকা সমস্যাসমূহ হল তো ইয়াতে বৃহৎ পৰিসৰৰ শস্য পথাৰ হেৰুৱাবলগীয়া হয় এটো শুদ্ধ বৃহৎ পৰিস্থিতি তন্ত্ৰ বিনষ্ট হয় এটো শুদ্ধ গতিকে ডি অপশনটো আমাৰ আমি লব লাগিব both a and b মানে a আৰু b দুইটা শুদ্ধ বুলি আমি লব লাগিব ডি অপশনটো আমি শুদ্ধ দিব লাগিব ঠিক আছে 44 নম্বৰ কোৱেশ্চন দিয়া আছে তলত দিয়া বক্তব্যসমূহৰ ভিতৰত বহন উন্নয়নৰ ধাৰণাটো সঠিকভাৱে বৰ্ণনা কৰা বক্তব্যসমূহ বাছি উলিওৱা তো এক নম্বৰ দিয়া আছে পৰিবেশৰ ন্যূনতম ক্ষতিৰ লগতে পৰিকল্পিত উন্নয়ন এটো আমি একচেপ্ট কৰিব পাৰো মানে শুদ্ধ 2 নম্বৰ পৰিবেশৰ ক্ষতি হলেও উন্নয়ন প্ৰযোজ্য এটো আমি গ্ৰহণ কৰিব নোৱাৰো 3 নম্বৰত দিয়া আছে পৰিবেশ সংৰক্ষণৰ বাবে সকলো উন্নয়নমূলক কাম বন্ধ কৰা তো এটো আমি গ্ৰহণ কৰিব নোৱাৰো নম্বৰ 4 সকলো অংশীদাৰৰ বাবে গ্ৰহণযোগ্য উন্নয়ন এটো আমি গ্ৰহণ কৰিব পাৰো সেই কাৰণে এই অপশনটো আমি লম 1 আৰু 4 45 নম্বৰ কোৱেশ্চন দিয়া আছে সঠিক শব্দৰ সংমিশ্ৰণটো বাছি উলিওৱা যিয়ে জীৱাশ্ম ইন্ধন নুবুজায় তো উত্তৰটো হ'ব সি অপশনটো বতাহ কাঠ সূৰ্য তাৰমানে বাকি কেটাত জীৱাশ্ম ইন্ধন সোমাই আছে ইয়াতো কয়লা সোমাই আছে ইয়াতো কেৰোচিন সোমাই আছে হয়নে ইয়াতো পেট্ৰলিয়াম সোমাই আছে কিন্তু ইয়াত নাই গতিকে সি অপশনটো আমি লম তো ষ্টুডেন্টস এইখিনি আছিল কামৰূপ মেট্ৰৰ প্ৰি ফাইনেলৰ সায়েন্সৰ এমসিকিউ খিনি তো আশা কৰো এই ভিডিও অকমান হলেও তোমালোকক সহায় কৰিব তো যিমান পাৰা এমসিকিউ খিনি তোমালোকে কৰিবা মই যিমান পাৰো ভিডিও বিলাক দি থাকিম তো থ্যাংক ইউ ষ্টুডেন্টস কিপ ওয়াচিং মাই চেনেল